নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক টপ জবছলৈ। টপ জবছৰ আজিৰ এই ভিডিঅ'টো আপোনালোকে শিক্ষকৰ যি নতুন নিযুক্তি ওলাইছে LP আৰু UP এছিষ্টেণ্ট টিচাৰ অৰ্থাৎ সহকাৰী শিক্ষক হিচাপে সেই নিযুক্তিৰ বিষয়ে আপোনালোকে সবিশেষ জানিব পাৰিব। কিমান অৰ্হতা বিচাৰিছে, কিমান চেলাৰী হ'ব বা কোনে কোনে আবেদন কৰিব পাৰিব বা কেনেকুৱা কি ধৰণৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে সকলো এই ভিডিঅ'টো আপোনালোকে জানিব পাৰিব। যিসকলে প্ৰথমবাৰ মোৰ চেনেলটোত ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাৰ দ্বাৰা জব আপডেটবোৰ সোনকালে পাই থাকিব। আৰু ডেছক্ৰিপশ্যনতে হোৱাটছআপৰ গ্ৰুপ আৰু টেলিগ্ৰামৰ গ্ৰুপকেইটাত জইন হৈ ল'ব, যাৰ দ্বাৰা আপোনালোকে ইউটিউবতকৈ আগত জবৰ আপডেটবোৰ পাই থাকিব। তেন্তে বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। DEE LP UP টিচাৰ ৰিক্ৰুইটমেণ্ট 2025। ইয়াৰ যদি আমি এতিয়া তললৈ চাওঁ, ইয়াত এতিয়া দেখিছে আপোনালোকে DEE LP UP টিচাৰ ৰিক্ৰুইটমেণ্ট 2025 অৰ্থাৎ DEE মানে হৈছে ডাইৰেক্টৰেট অফ এলিমেণ্টেৰী এডুকেশ্যন, যাৰ শ্বৰ্ট ফৰ্মটো হৈছে DEE, য'ত আপোনালোকৰ 4500টা পষ্ট আছে এছিষ্টেণ্ট টিচাৰ। DEE LP UP টিচাৰ ৰিক্ৰুইটমেণ্ট ডিটেইলছটো যদি আমি এতিয়া চাবলৈ যাওঁ, নেম অফ পষ্ট হৈছে আপোনালোকৰ এছিষ্টেণ্ট টিচাৰ LP এণ্ড এছিষ্টেণ্ট টিচাৰ UP অৰ্থাৎ LP স্কুলৰ লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ এছিষ্টেণ্ট টিচাৰৰ পষ্টসমূহ আপোনালোকৰ মুকলি হৈছে। আৰু নং অফ পষ্ট হৈছে অৰ্থাৎ কিমান পদ ওলাইছে আপোনাৰ মুকলি হোৱা পদৰ সংখ্যা হৈছে 4500টা পষ্ট আছে অৰ্থাৎ 4500টা পষ্ট আছে। আৰু ভাগ কৰিছে যিহেতু LP লোৱাৰ প্ৰাইমেৰীৰ কাৰণে আছে 2900টা পষ্ট আৰু আপাৰ প্ৰাইমেৰী অৰ্থাৎ UPৰ কাৰণে আছে 1600 বা 1600টা পষ্ট। আৰু নেম অফ ডিপাৰ্টমেণ্ট হৈছে ডাইৰেক্টৰেট অফ এলিমেণ্টেৰী এডুকেশ্যন, যাক শ্বৰ্ট ফৰ্মত আমি DEE বুলি কওঁ, আছাম। এতিয়া আহিছোঁ আমি মেইন বস্তু হৈছে চেলাৰী অৰ্থাৎ স্কেল অফ পে স্কেলটো আপোনালোকৰ হৈছে 14,000ৰ পৰা আৰম্ভ হ'ব 70,000 পৰ্যন্ত আপোনালোকৰ যি চেলাৰী সেই চেলাৰী থাকিব। যথেষ্ট ভাল এটা চেলাৰী যিহেতু দেখিব পোৱা গৈছে। আৰু ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিবিলাক থাকব। এতিয়া কৈছে তাত ডিষ্ট্ৰিক্ট ৱাইজ হ'ব, আকৌ মিডিয়াম ৱাইজ হ'ব, আপোনালোকৰ কেটেগৰী ৱাইজো হ'ব। এনেকৈ কৰি পিনে আপোনালোকৰ চব ৱাইজ আপোনালোকৰ ভেকেঞ্চিবিলাক ভাগ কৰি দিয়া হ'ব, যিহেতু আপোনালোকে ইয়াত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। আৰু ইয়াত যিহেতু হেল্পলাইন ইমেইল এটা দিব বা নংটো দিব, এতিয়ালৈকে দিয়া নাই, দিব, তেতিয়া আপোনাৰ কিবা অসুবিধা হ'লে তাৰ দ্বাৰা জানিব পাৰিব। এতিয়া হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ DEE LP UP টিচাৰ ৰিক্ৰুইটমেণ্ট। আপোনালোকৰ কি অৰ্হতা বা যোগ্যতা বিচাৰিছে চাওক। ফাৰ্ষ্ট বস্তু হৈছে নেশ্যনেলিটি। আপোনালোকৰ কৈছে আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, অসমত মানে স্থায়ীভাৱে বসবাস কৰা অসমৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এজ লিমিট অৰ্থাৎ বয়সীমা দিয়া হৈছে আপোনালোকৰ কেণ্ডিডেট কৈছে আপোনালোকে 18 বছৰৰ পৰা 40 বছৰৰ হ'লেহে আপোনালোকে এই পদসমূহৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যন যথেষ্ট ভাল দেখিব পোৱা গৈছে, যিহেতু এক্স ছাৰ্ভিচমেন 2 years, OBC MOBC 3 years, SC ST P আৰু ST Hৰ কাৰণে আপোনাৰ 5 years, আৰু পাৰ্চনছ উইথ ডিজিবিলিটিৰ কাৰণে PWD বুলি যাক আমি কওঁ, তাৰ কাৰণে 10 বছৰ। যথেষ্ট ভাল এটা আপোনাৰ এজ ৰিলেক্সেশ্যন দেখিব পোৱা গৈছে। আৰু স্মল ফেমিলি নৰ্মছ মিডিয়াম অফ এনেকৈ আপোনাৰ গোটেইখিনি লগখিনি দিয়া আছে, সেইখিনি আপোনালোকে চাই ল'ব। আৰু ATET CTET কোৱালিফিকেশ্যন আপোনালোকে এইকেইটা আপোনালোকে কোৱালিফাইড হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পদসমূহৰ কাৰণে বা এইকেইটা আপোনালোকে পাছ কৰা হ'লেহে আপোনালোকে এই পদসমূহৰ কাৰণে যি লোৱাৰ প্ৰাইমেৰী বা LP স্কুলৰ এছিষ্টেণ্ট টিচাৰ আছে বা UP স্কুলৰ বা আপাৰ প্ৰাইমেৰী স্কুলৰ আপোনাৰ টিচাৰ আছে, সেইসকলৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব বা যোগ্য হ'ব। এতিয়া হৈছে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শিক্ষাগত অৰ্হতা, যিহেতু পষ্ট ৱাইজ চবৰে কোৱালিফিকেশ্যন বেলেগ সেইকাৰণে তলত দি দিছে চাওক। ফাৰ্ষ্ট আহিছে আপোনালোকৰ এছিষ্টেণ্ট টিচাৰ LP লোৱাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰ অৰ্থাৎ LP স্কুলৰ সহকাৰী শিক্ষকৰ কাৰণে আপোনালোকে কি কৰিব লাগিব চাওক। হায়াৰ ছেকেণ্ডেৰী ছিনিয়ৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব, য'ত আপোনালোকৰ 50% থাকিব লাগিব, তেতিয়াহে আপোনাৰ বা 50%ৰ ওপৰৰ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই পদসমূহৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু 2 years ডিপ্ল'মা থাকিব লাগিব এলিমেণ্টেৰী এডুকেশ্যনত, তেতিয়াহে আপোনালোকে এই পদসমূহৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু আছাম টেট আৰু চেণ্ট্ৰেল টেটৰ লোৱাৰ প্ৰাইমেৰী আপোনালোকে তাত কোৱালিফাইড হ'ব লাগিব বা পাছ কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে LP স্কুলৰ যি আপোনাৰ এছিষ্টেণ্ট টিচাৰ আছে সেইটোত আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া এছিষ্টেণ্ট টিচাৰ UP অৰ্থাৎ আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰৰ কাৰণে কি বিচাৰিছে কোৱালিফিকেশ্যন চাওক। হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব বা ছিনিয়ৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, আৰু আপোনালোকৰ গ্ৰেজুৱেট ফ্ৰম UGC ৰিকগনাইজ ইউনিভাৰ্চিটি আপোনালোকে গ্ৰেজুৱেটো হ'ব লাগিব। আৰু 2 years এলিমেণ্টেৰী এডুকেশ্যন আপোনালোকৰ ডিপ্ল'মা থকা হ'ব লাগিব। আৰু বেচেলৰ ডিগ্ৰী এডুকেশ্যন বেচেলৰ অফ এলিমেণ্টেৰী এডুকেশ্যন এইকেইটাত আপোনালোকে বেচেলৰ কৰা হ'ব লাগিব। আৰু আছাম টেট চেণ্ট্ৰেল টেট আপোনালোকে পাছ কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে পাছ কৰিব সেইকেইটাত কোৱালিফাই হ'ব পাৰিব। এতিয়া আহিছোঁ এইকেইটাত চাওক ছাবজেক্ট টিচাৰকেইটা দি দিয়া আছে। ইয়াত আপোনালোকে হিন্দী টিচাৰৰ কাৰণে ইয়াত তেনেকৈ হিন্দীত আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব, আৰু গ্ৰেজুৱেশ্যন আপোনালোকে হিন্দীত কৰা হ'ব লাগিব। 2 years ডিপ্ল'মা আপোনালোকে এলিমেণ্টেৰী এডুকেশ্যনত কৰা হ'ব লাগিব, আৰু টেট আৰু চেণ্ট্ৰেল টেট পাছ কৰা হ'ব লাগিব। এতিয়া আহিছোঁ আমি হাউ টু এপ্লাই ফৰ DEE আছাম টিচাৰ ৰিক্ৰুইটমেণ্ট। আপোনালোকে এই পদসমূহৰ কাৰণে কেনেকৈ আবেদন কৰিব। ফাৰ্ষ্ট আপোনালোকৰ যোনটো ইম্পৰ্টেণ্ট ৱেলবিং পাব, তাত ক্লিক কৰি আপোনালোকে অনলাইন
এপ্লিকেশ্যন ফৰ্মখন পাব। তাত যদি আপোনালোকে আগত ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেন্তে লগ ইন কৰিলে হ'ল, যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেন্তে ৰেজিষ্টাৰ নাওত ক্লিক কৰি প্ৰথমে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকৰ পাৰ্চনেল আৰু এডুকেশ্যনেল ডিটেইলছ দি আপলোড কৰি দিব লাগিব। তাৰপিছত আপোনালোকৰ যোনটো লাষ্টত ছাবমিট বাটন থাকিব সেইটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যন বা এপ্লাই আৰম্ভ হৈ যাব। তাৰপিছত যোনটো আপোনালোকৰ এটা ছাবমিট কৰাৰ পিছত এটা এপ্লিকেশ্যন আপোনালোকৰ ইউনিক নাম্বাৰ থাকিব, সেই নাম্বাৰটো আপোনালোকে থৈ দিব লাগিব, যিহেতু পিছত সেইটো আপোনালোকৰ কামত আহিব, য'ত ক'ৰবাত নহয় ক'ৰবাত হেৰিত আহিব। সেইটো কাৰণে আপোনালোকে সেই নাম্বাৰটো আপোনালোকে এক্সট্ৰাকৈ থৈ দিব লাগিব। আৰু ইয়াত আপোনালোকে কিছুমান ৰুল ৰেগুলেশ্যন বা গাইডলাইন লিখি দিছে, সেইখিনি আপোনালোকে ধুনীয়াকৈ চাব, যিহেতু মই গোটেই ভিডিঅ'টো যদি আপোনালোকক কৈ যাওঁ বহুত দীঘল হৈ যাব। এতিয়া আছে ডকুমেণ্টছ টু বি আপলোডেড উইথ DW টিচাৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে কি আপলোড কৰিব লাগিব চাওক। ফাৰ্ষ্ট চব বস্তু আপোনালোকক কালাৰ স্কেন কৰিব লাগিব, ডকুমেণ্টখিনি যোনখিনি কৰিব। তাৰপিছত আপোনালোকে দিছে পাছপৰ্ট চাইজ ফটো, SSLC এডমিট কাৰ্ড, SSLC মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, এনেকৈ যিমানখিনি আছে আপোনালোকে চাই ল'ব। ভিডিঅ'টো ৰখাই মেলি মই কৈ গ'লে যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইকাৰণে আপোনালোকে চাই ল'ব ধুনীয়াকৈ। এতিয়া ইছ ইম্পৰ্টেণ্ট ডেটছ অফ DW টেট টিচাৰ ৰিক্ৰুইটমেণ্ট 2025 আপোনালোকৰ ষ্টাৰ্টিং যিহেতু এপ্লিকেশ্যনৰ ষ্টাৰ্টিং হৈ গৈছে, সেইকাৰণে আপোনালোকে যদি এতিয়ালৈকে আবেদন কৰা নাই শীঘ্ৰে আবেদন কৰক। এপ্লাই আৰম্ভ হৈছে 8 মাৰ্চ আৰু লাষ্ট ডেট দিয়া হৈছে 8 এপ্ৰিল লাষ্ট ডেট দিয়া হৈছে, যিহেতু আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখ হৈছে, অৰ্থাৎ 8 এপ্ৰিল আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখ। সেইকাৰণে যিসকলে হৈছে আবেদন কৰিম বুলি এতিয়ালৈকে আবেদন কৰা নাই, প্লিজ আবেদন কৰি লওক। ধন্যবাদ। এতিয়ালৈকে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। ধন্যবাদ।